নিশা শুবলৈ গৈছিল বিছনালৈ হঠাৎ বিছনা তলৰ পৰা আহিছিল আচৰিত শব্দ বিছনাৰ তলত ওলাল 14 ফুট দীঘল 12 কেজি ওজনৰ আচৰিত বস্তু দেখি আতংকিত হৈ পৰিল সকলো আপুনি নিশা শুবলৈ যোৱাৰ আগতে চাই লওক আপোনাৰ শুৱনি কোঠাটো আপোনাৰ লগতো ঘটিব পাৰে ভয়ংকৰ ঘটনা প্ৰথমে মন কৰক এই দৃশ্যটোলৈ এই বিছনাখনলৈ নিশা শুবলৈ গৈছিল গৰাকী কিন্তু বিছনা তলৰ পৰা আহিছিল আচৰিত ভয়ংকৰ শব্দ উল্লেখযোগ্য যে 12 কেজি ওজনৰ ৰজা চকৰি ফেটি সাপটোৱে বিছনাৰ তলত ফুচফুচাই আছে ইয়াৰ পিছতে সাপ চাবলৈ ৰাইজে লগালে হেতা ওপৰা শংকৰ ৰাইজ আহিল এই প্ৰকাণ্ড সাপটো চাবলৈ যদি সেই সাপটো বিছনাত উঠিলহেঁতেন তেন্তে গৰাকীৰ কি অৱস্থা হ'ল হৈ এবাৰ চিন্তা কৰক কপাল ভাল আছিল পৰিয়ালটোৰ কোনো বিপদ নোহোৱাকৈ পৰিয়ালটোৱে দেখা পালে বিষাক্ত বিৰাট আকাৰৰ সাপডাল ঘটনাৰ স্থান হৈছে নগাঁৱৰ কঠিয়াতলি তেনেদৰে ৰজা ফেটি সাপ উদ্ধাৰক লৈ আতংকিত হৈ পৰিছে ৰাইজ বাসগৃহৰ বিছনাৰ তলত আচলি থকা অৱস্থাতে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে অৱশেষত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ কৰে জংঘলতো এৰি দিয়ে সাপডাল আজি ৰাতিপুৱা প্ৰায় আমি 8:30 মান বজাত খবৰ পাইছিলোঁ গাৰু গাঁৱৰ মানে এঘৰ মানুহৰ বিছনাৰ তলত এটা ডাঙৰ ফেটি সাপ তেওঁলোকে দেখিছে বুলি মানে খবৰ দিছিলে একজেক্টলি স্পিচিছ কি তেওঁলোকে গম নাপায় আমি খবৰ কৰি গম পালোঁ যে এইটো কিং কোব্ৰা হয় আমাৰ ইয়াতে মানে ইজিলি নাপায় ৰেয়াৰ হয় আৰু অতিশয় বিষাক্ত হয় তো সেইকাৰণে মানে আমাৰ লগালগ আমাৰ কঠিয়াতলি বন বিভাগৰ কৰ্মী গ'ল তাতে গৈ পেলাই সাপটো ৰেস্কিউ কৰিলে সাপটোৰ আপোনাৰ ওজন 10ৰ পৰা 12 কেজিৰ ভিতৰত হ'ব বুলি মানে কৈছে আমি যদিও জোখা নাই আৰু দৈৰ্ঘ্যটো আপোনাৰ প্ৰায় 14 ফুটমান হ'ব বুলি কৈছে আৰু যিহেতু এইটো অঞ্চলত আমাৰ মানে হঠাতে দেখা পোৱা নাযায় আৰু যিহেতু অতিশয় বিষাক্ত সাপ হয় গতিকে আমি বিবেচনা কৰি আছোঁ একজেক্টলি ক'ত মানে তাক ৰিলিজ কৰিলে ভাল হ'ব আৰু আমি ভাবিছোঁ অলপ পিছত হয়তো আমি এনেকুৱা এটা জেগাত মানে তাক এৰি দিব লাগিব য'ত মানে সকলোৱে যাতে ছেফলি থাকে এইটো আমাৰ মানে প্লেনিং আছে আৰু এতিয়ালৈকে আমাৰ এই কঠিয়াতলি অঞ্চলতে এনেকৈ 3টা মানে কিং কোব্ৰা আমাৰ ইয়াতে ৰেস্কিউ কৰা হৈছে আৰু মই ৰাইজক মানে এইটোৱে আহ্বান জনাব বিচাৰোঁ যে দেখাত একে হ'লেও কিং কোব্ৰা মানে অতিশয় বিষাক্ত হয় তো গতিকে এনেকুৱা যদি সাপ ডাঙৰ চাইজৰ অলপমান অৱয়ৱটো দেখিলে মানে গম পোৱা যায় তো এইটো তেনেকুৱা দেখা পালে যাতে পাব্লিকে নিজে হেণ্ডেল কৰিব নাযায় ভুলতো আৰু ৰেস্কিউ কৰা মানুহকেইজনৰ ক্ষেত্ৰতো যাতে তেওঁলোকে অলপমান মানে সাৱধানতা অৱলম্বন কাৰণ কেলে মানুহবিলাকে ধৰক ৰেস্কিউ কৰাৰ টাইমত যদি অলপ হকা বাধা কৰে বা উৎপাত কৰে তেনেহ'লে এনেকুৱা বিষাক্ত সাপ ধৰিবলৈ অলপমান দিগদাৰ হয় গতিকে মই পাব্লিকক এইটোৱে অনুৰোধ কৰোঁ তেওঁলোকে এটা ছেফ ডিষ্টেঞ্চ মেইনটেইন কৰে আৰু পৰাপক্ষত বন বিভাগক খবৰ দিয়ে বা যোনবিলাক ৰেস্কিউৱাৰ আছে আমাৰ টেকনিকেলি চাউণ্ড ৰেস্কিউৱাৰ আছে তেওঁলোকক যাতে খবৰ দিয়ে মই তাকে আহ্বান জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডিজি লাইভ 24